অসমলৈ যেতিয়া মহাত্মা গান্ধী আহিছিলে তেতিয়া মহাত্মা গান্ধী ৰেলে আহে, ৰেলে আহিলে মহাত্মা গান্ধী এই ষ্টেচনটোতে নামে আৰু এই ষ্টেচনটোত নামি তেওঁ তৰুণৰাম ফুকন হওক, গোপীনাথ বৰদলৈ হওক বা অন্যান্য যিসকল সেই সময়ৰ জ্যেষ্ঠ সংগ্ৰামী, স্বাধীনতা সংগ্ৰামী কংগ্ৰেছৰ লিডাৰ আছিল, সেই তেওঁলোকে লিডাৰসকলক তেওঁ লগ কৰিছিলেগৈ। আগতে ৰেল আহিছিলে সেই ছাইডৰ পৰা, যিটো মোৰ হাতে পোনে পোনে দেখিছে, সেই ছাইডৰ পৰা ৰেল আহিছিলে আৰু সেই ছাইডৰ পৰা ৰেল আহি তাত ইয়াতে এই প্লেটফৰ্মটোত ৰৈছিলে আৰু ইয়াৰ পৰা এইফালে গৈ আগিয়াঠুৰি হৈ চাংচাৰি হৈ আপোনাৰ সেইফালে ওলাই গৈ বঙাইগাঁও হৈ আপোনাৰ ঠিক পশ্চিমবংগত ওলাইছিলে। পশ্চিমবংগৰ পিছত তাৰপিছত গৈ গৈ লাহে লাহে বাংলাদেশ সোমাই আকৌ একদম পাকিস্তান পায়গৈ। অৰ্থাৎ এই যিটো ৰাস্তা 1908 চনৰ পৰাই এই ৰেল লাইনটোৱে দিয়ে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মানুহ যায় আপোনাৰ পশ্চিমবংগ সেই সময়ৰ অবিভক্ত বাংলাদেশ, পাকিস্তান পৰ্যন্ত গৈছিলে। 1962 চনত যেতিয়া 62 চনত এই শৰাইঘাট দলংখন বনাই হৈছিলে আৰু 1963 চনৰ 7 তাৰিখে এই যিটো লাইন 7 জুন তাৰিখে এই লাইনটোত একেবাৰে শেষবাৰৰ কাৰণে ট্ৰেইন চলিলে আৰু 8 তাৰিখৰ পৰা সেই যিখন শৰাইঘাট দলং, সেই শৰাইঘাট দলংখনেদি উপৰিও ৰেল যাব পৰা ব্যৱস্থা কৰিলে আৰু যেতিয়াই তাত ৰেল যাব পৰা ব্যৱস্থা কৰিলে তেতিয়াই এই ষ্টেচনটোৰ অৱস্থা একেবাৰে লাগি হৈ থাকিলে আৰু তাৰ পিছদিনাখনৰ পৰা এই ষ্টেচনটোৰ অৱস্থা লাগি আৰু ট্ৰেইনসমূহ যিহেতু ট্ৰেইনসমূহ সেইটো ৰাস্তাৰ পৰা আহিছিলে, গতিকে সেই ট্ৰেইনবোৰ এতিয়া পোনে পোনে সেই তেতিয়াৰ পৰা অৰ্থাৎ 1963 চনৰ 8 জুন তাৰিখৰ পৰা ট্ৰেইনসমূহ এইফালে নহয়, ট্ৰেইনসমূহ পোনে পোনে গৈ সেই যিখন শৰাইঘাট দেখিছে আপুনি, শৰাইঘাটেৰে গৈ গুৱাহাটীত সোমাবলৈ ধৰিলে। সেইটো তাৰপিছৰ পৰা এই ষ্টেচনটো ইতিহাস হৈ থাকিলে।